সোণাপুৰ স্থিত ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্টত 4 এপ্ৰিল 2025 অনুষ্ঠিত হোৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা পাছ কৰা 1986 বেটছৰ সমাৱেশৰ লগত সংগতি ৰাখি মই পাঠ কৰিব ওলাইছোঁ ডাক্তৰ ভাস্কৰ জ্যোতি কাকতিৰ ৰচিত কবিতা বন্ধুত্ব। সময় সলনি হ'ল বন্ধুহঁত, সময় সলনি হ'ল। লুইতৰ বুকুৰে বহু পানী বৈ গ'ল। বন্ধুহঁতৰ পেট ওলাই তুলতুলীয়া হ'ল। চাৰ্টৰ বুটামে আৰু তাক হেঁচিব নোৱাৰা হ'ল। বান্ধৱীহঁতৰ বয়স ৰেখা গভীৰ হৈ গ'ল। ফেচিয়েল বুটক্সেও হাৰ মানি গ'ল। সংসাৰৰ টনা আজোৰাত চুলি পকি গ'ল। পকা চুলি হেনো কলপেও ঢাকিব নোৱাৰা হ'ল। বন্ধুহঁতৰ বেছিভাগৰে মূৰ টপা হ'ল। যিকেইডাল থাকি গ'ল সিও সফেদ হ'ল। ছুগাৰ প্ৰেছাৰ বাঢ়ি গ'ল, ডায়েট লিষ্টটো আহি গ'ল। টকা পইচা বাঢ়ি গৈ পকেট গৰম হ'ল। কিন্তু দোকানৰ মিঠাই খাবলৈও যে বৰ টেনচন হ'ল। কেটেঙা কেটেঙিবোৰ আজি ফুটবল হেন হ'ল। ডায়েটিং কৰি শকতবোৰ জেওৰাখৰি হেন হ'ল। তথাপিও বন্ধু লগ পালে কিয় বয়স কমি যায়। মেদ ধৰা কঁকালটোত ভাজ আহি যায়। ঢোল পেট টপা মূৰ সকলো পাহৰি যোৱা যায়। মনৰ ভিতৰৰ 20 বছৰীয়া ডেকাটি সাৰ পায়। সেয়েহে বন্ধু বয়স কমাবলৈ হ'লেও মাজে মাজে লগ ধৰি থাকিবা। চালাম নমস্তে আৰু হাই হেলোবোৰ জনাই থাকিবা। আৰু বুকু ভৰাই দুটামান গালি দি মনটোও পাতলাবা। হাঁহিবোৰত সংগ দি জীৱন পুৰাই যাবা। চকুলো মুচি দি হিয়া জোৰাই যাবা। তেহে থাকিম জীয়াই বন্ধু, তেহে থাকিম জীয়াই।